আজিৰ পৰা খুব সম্ভৱ ৰোজা ৰখা আৰম্ভ হ'ব, হয়নে? যদি মোৰ ভুল হৈছে আপুনি জনাই দিব। কাৰণ এতিয়া 2 তাৰিখ হ'ল, যদিও মই 1 তাৰিখে নাইট ডিউটি কৰি আছোঁ, ৰাতি 1 বাজিল কাৰণে এতিয়া 2 তাৰিখ হৈ গ'ল, 2 মাৰ্চ। হাজাৰ হাজাৰ বছৰ আগৰ পৰা যেতিয়াৰ পৰাই যিকোনো ধৰ্মই আৰম্ভ হৈছে নহয়, প্ৰতিটো ধৰ্মতে আপুনি চাব লগালে হিন্দু হওক, খ্ৰীষ্টান হওক, মুছলিম হওক, যিকোনো ধৰ্মক, জৈন হওক, শিখ হওক, প্ৰতিটো ধৰ্মতে এই ফাষ্টিং অৰ্থাৎ খাদ্য কমকৈ খোৱা বা নোখোৱা ধৰণৰ এনেকুৱা নিয়ম আছে। কাৰণ তেতিয়া সেইসকল মনীষীয়ে অনুভৱ কৰিছিল যে মানুহক যদি শাৰীৰিক তথা মানসিকভাৱে সুস্থ ৰাখিব লাগে তেতিয়াহ'লে আমি ফাষ্টিং কৰিব লাগিব। এতিয়া ইছলাম ধৰ্মৰ ক্ষেত্ৰত আমাৰ আজিৰ পৰা আৰম্ভ হ'ব ৰোজা ৰখা অৰ্থাৎ ফাষ্টিং ৰখাত। এই ফাষ্টিং ৰখাৰ ক্ষেত্ৰত নিয়মবিলাক ধৰ্মীয়ভাৱে আপোনালোকে পালন কৰিব আপুনি জানে, মই নাজানিম, কিন্তু মই আপোনাক এটা কথাই কওঁ, যেতিয়া ফাষ্টিং ভাঙিব নহয়, ফাষ্টিং ভঙাৰ সময়ত আপুনি একদম ধুমধাম খাই নিদিব। প্ৰথমে ধুনীয়াকৈ পানী অলপ খাই লৈ, কিবা ফল মূল আপুনিতো খায়েই, ফল মূল খাই লৈ ধুনীয়াকৈ মানে এনেকৈ খাব যাতে পেটত অলপমান ঠাই থাকে। মানে এনেকুৱা কেছো আহে গোটেই দিনটো খাব নাপাম বুলি একদম থুচি লৈ পেচেণ্ট আহাও আমাৰ পাওঁ ইমাৰ্জেঞ্চিত। সেয়েহে এইখিনি হেৰি কৰিব আৰু অনুৰোধ কৰিম সকলোৱে ফাষ্টিং ৰাখকচোন, হয়নে? এতিয়া ইছলাম ধৰ্মৰ লোকসকলে ফাষ্টিং ৰাখক, আৰু যেতিয়া নৱৰাত্ৰি বা কিবা আহে তেতিয়া মই সকলোকে আমাৰ হিন্দু ধৰ্মৰ লোকসকলে ফাষ্টিং ৰাখিব কওঁ। চাওক, এফালৰ পৰা আপুনি আপোনাৰ ওপৰৱালাৰ লগতো কানেকশ্যন ফিল কৰিব, আৰু লগতে আপুনি নিজৰ শৰীৰটোক, আপোনাৰ মনটোকো আপুনি সুস্থ কৰি ৰাখিব পাৰিব। সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল।